জয় মা কামাখ্যা থাম্বনেইলটো দেখি সকলোৱে গম পাইছে চাগে আজি কলৈ গৈ আছো আৰু এয়া হৈছে ৰাতি 2টা বজাৰ দৃশ্য 12টা বজাতে উঠি গা পা ধুই আজৰি হলো 2টা বজাৰ পৰা লাইন লম বুলি কিন্তু সাকচন অৱস্থাটো কিমান মানুহে লাইন লৈ আছে যদি কোনোবা ভক্তই কামাখ্যালৈ আহু বুলি ভাবিছে তেনেহলে আমি কৰা ভুলটো কিন্তু আপোনালোকে নকৰিব কাৰণ ইয়ালৈ আহিলে কিছু তথ্য জানি লোৱাৰ প্ৰয়োজন সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅলৈ কামাখ্যা মন্দিৰৰ বিষয়ে সকলোৱে জানে আৰু এই ইতিহাসৰ বিষয়ে নাজানা ব্যক্তি হয়তো খুব কমে ওলাব আৰু আপোনালোকে ইউটিউবটো সাৰ্চ কৰিলে গমে পাই যায় কিমান সুন্দৰকৈ তথ্যসমূহ দাঙি ধৰিছে কামাখ্যা এই শক্তিপীঠৰ বিষয়ে অম্বুবাচী মেলাৰ এই প্ৰাক্ষণত যোৱাবাৰো গৈছিলো আৰু এবাৰ 1 বছৰ সম্পূৰ্ণ হৈছে যেতিয়া গৈছিলো প্ৰথমবাৰ যাওঁতে কামাখ্যা শক্তিপীঠক দৰ্শন কৰিব পৰা নাছিলো কাৰণ একো জানাই নাছিলো বাহিৰৰ পৰা সেৱা কৰি গুচি আহিব লগিয়া হৈছিল ইমান এটা দীঘল লাইন কেনেকেনো পাৰ কৰিম সম্ভৱে নাছিলে কাৰণ উভতি আহিব লগা আছিল হেতু কাৰণে মনতে ভাবি থৈছিলো যে এবাৰ গলে কিন্তু নিশ্চয়কৈ শক্তিপীঠ দৰ্শন কৰিমে আৰু এনে এটা মহান উদ্দেশ্য আগত ৰাখি ভাবিলো অম্বুবাচী মেলাৰ আগে আকৌ এবাৰ গৈ আহোঁ আৰু মোৰ লগত গৈছিলে মোৰ ছোৱালীজনী মোৰ বান্ধৱী আৰু তাইৰ দুজনী ছোৱালী ট্ৰেইনেৰে যাত্ৰা কৰিছিলোঁ তাৰ পিছত এয়াৰ বাছ পালোঁ তাৰ পিছত আপোনালোকে যদি ভাবে এয়াৰ বাছতো যাব পাৰিব আৰু ইয়াত মেক্সিমামসমূহ চলি থাকে অটো চলি থাকে আপোনালোকে কামাখ্যা ঘাটৰ পৰা ধুনীয়াকৈ কামাখ্যালৈকে এইসমূহ বাহনত আহিব পাৰিব কিছুমানৰ 30 টকা লয় কিছুমানৰ 15 টকা লয় কিমান মানত আহিব পাৰিব বৰ বেছি দাম নহয় ৰাস্তাটো যিহেতু আগৰ তুলনাত সুন্দৰকৈ গঢ়ি তোলা হৈছে আহা যোৱা কৰিবলৈ কোনো অসুবিধা নহয় আৰু আমি যিহেতু হোল্ডিং কৰিম হেতু কাৰণে এটা ৰুম ললো ৰুমটো আপোনালোকে দূৰত নলব ওচৰতে লব যাতে তৎক্ষণাতে আকৌ আহিব পৰা যায় আৰু আমি ৰুম লৈছিলো বগলা মন্দিৰ ফ্ৰণ্টত ৰুমটো লৈ ধুনীয়াকৈ হাত ভৰি কিটা ধুই আকৌ বাহিৰলৈ ওলাই আহিলো ভাবিলো সোনকালে খাই বৈ লৈ শুই যাওঁ কাৰণ ৰাতি সোনকালে উঠিব লাগিব মানে লগত যেতিয়া থকা যায় কথা বতৰা পাতি থাকোতে সময়বোৰ কেতিয়া পাৰ হৈ যায় গমেই পোৱা নাযায় ৰাতি অৱশ্যে আমাৰ কোনো খোৱা নহলেই 12টা বজাত উঠি সকলোৱে গা ধুইছো যিহেতু ছগৰাকী গৈছিলো গা পা ধুওতে সময় লাগিছে আৰু এয়া হৈছে ৰাতি ভিউ মানে এটো বগলা মন্দিৰ ফ্ৰণ্টৰ দৃশ্য আমি ৰাতি খোৱা নহলে তাৰ পিছত 2টা বজাত ওলাই আহিছো ভাবিছিলো আমি এসাকে প্ৰথম হম নেকি এয়া দেখিছেনে কিমান ভক্ত আমি যেতিয়া 2টা বজাত ওলাই আহিছিলো 2টা বজাত লাইন লওতেও আমি 500 মানুহৰ পিছত থিয় হ'ব লগা হৈছিল তেনেহলে চিন্তা কৰক যিসকল ভক্ত ইয়াত লাইন লৈ আছে তেওঁলোকে কিমান সময়ৰ পৰা আছে মানে তেওঁলোকেও ৰাতি নুখুলে আৰু যিসকলে লাইন লৈ আছে প্ৰথমত আছে তেওঁলোকে 12টাৰ পৰা লাইনতে বহি আছে আৰু কটপাৰি লৈছে পাটি পাৰি লৈছে তেনেকে তেওঁলোকে শুই আছে আৰু ৰাস্তাটো দেখিছেনে কিমান উখৰা মুখৰা আমাৰ যিহেতু আমি যোনখিনি ঠাইত থাকো আমাৰ তেনেকুৱা পাহাৰীয়া এলেকা নহয় হেতু কাৰণে বহুত কষ্ট খোজ কাঢ়িবৰ কাৰণে আৰু এয়া লৈ ললো মাৰ প্ৰসাদ আৰু লগতে শৃংগাৰৰ আহিলাসমূহ শৃংগাৰত আছে ফুট খাৰু পাউডাৰ সেন্দুৰ আৰু বিভিন্ন ধৰণৰ বস্তু গোটেই ৰাতি পুৱালৈকে মহৰ কামোৰ খাই কি হৈছে এয়া হৈছে উৰিষ্যা আৰু তামিলনাডুৰ ভক্তসকল नमस्ते उसी बहाने हमको याद तो करेंगे আৰু মহিলাগৰাকী আছিল জয় মাতা দি এটা কথা মন কৰিবলগীয়া যে আমি যেতিয়া দৰ্শন কৰিব গৈছিলো তাত কিন্তু অসমৰ ভক্ত খুব কমেই আছিল ইউপি বিহাৰ উৰিষ্যা তামিলনাডু দক্ষিণ ভাৰত আৰু লক্ষ্ণৌৰ মানুহ বেছি পাইছিলো
আমি বহি থাকোঁতে যিসকল ব্যক্তিক লগ পাইছিলোঁ তেওঁলোকৰ ভগৱানৰ প্ৰতি ইমান আস্থা বিশ্বাস মানিব লাগিব অধ্যয়ন কিন্তু যথেষ্ট কৰে আমাৰ অসমৰ মানুহৰ তুলনাত ইমান কথা জানে তেওঁলোকে ভগৱানৰ বিষয়ে আৰু স্কেনিং কৰি আহিলোঁ স্কেনিং কৰি আহি ইয়াতো লাইন ল'ব লাগিব আৰু ইয়াত আমাৰ স্কেনিং কৰোঁতে যিখন কাগজ দিছিলে ইয়াত ষ্টাম্প মাৰি দিব আৰু আপুনি ইয়াত গৈ পুনৰবাৰ আকৌ ৱেইট কৰিব লাগিব এয়া দেখিছেনে ভক্তই ৱেইট কৰি আছে আমাৰ পিছতো এটা এক্সট্ৰা ঘৰ আছে তাতো ৱেইট কৰিছে মানুহসকলে আৰু এয়া আমি এপিনে লাইনত খাৰা হৈছোঁ এয়া হৈছে সৌভাগ্য কুণ্ডত আপোনালোকে নিশ্চয়কৈ যাব কাৰণ ইয়াত যদি আপুনি যায় তেনেহ'লে মা প্ৰসন্ন হয় আৰু আপোনাক আশীৰ্বাদ প্ৰদান কৰে আৰু আপোনাৰ মনৰ আশা পূৰ্তি হয় আৰু অম্বুবাচীৰ মেলাত যেতিয়া মাৰ ৰজস্বলা হৈ থাকে সেই সময়ছোৱাত এই সৌভাগ্য কুণ্ডৰ পানী সম্পূৰ্ণ ৰঙা হৈ যায় আৰু এয়া হৈছে বাহিৰৰ দৃশ্য 5টা বজাত আমি কুপন লৈছিলোঁ 11টা বজাত মাক দৰ্শন কৰিবলৈ পাৰিছিলোঁ মা মানে ধৰক আমাৰ শক্তিপীঠ কামাখ্যাত কোনো মূৰ্তি নাথাকে থাকে মাথো মাৰ জুনি অংশ আৰু গৰমৰ পৰিমাণ ইমান টাইলছ বহুত গৰম হৈ গৈছিলে পানী দি দিয়া হৈছিলে নহ'লে কোনো খোজেই কাঢ়িব পৰা নাই ইমান ৰ'দ আছিলে সেইদিনা আৰু এয়া মই নাৰিকল ভাঙিবলৈ আহিছোঁ নাৰিকল ভাঙি পানীটো আপোনালোকে ইয়াত দি দিব আৰু লগত যিসমূহ শৃংগাৰ আনিছে শৃংগাৰসমূহ আপোনালোকে ইয়াত দিব মাক আৰু তাৰে সেন্দুৰ অলপ দি অলপ আকৌ আপোনালোকে নিজৰ বাবে লৈ আহিব ভিতৰত যেতিয়া সোমাওঁতে আপোনালোকে এটা লোটা লৈ যাব যিহেতু ভিতৰত কেমেৰা কৰিব নিদিয়ে মই আপোনালোকক দেখাব নোৱাৰিলোঁ আৰু সেই লোটাটো লৈ গৈ মাৰ জুনি অংশত যিসমূহ পানী থাকে সেই লোটাটো দি পানী ভৰাই লৈ আহিব আৰু যি সেন্দুৰ আপুনি আধা উভতাই লৈ আহিছিলে সেই সেন্দুৰৰ লগত সেই পানী মিক্স কৰিব আৰু আপুনি থাপনাত থৈ দিব এয়া হৈছে মাৰ এটা খুব ভাবিব নোৱাৰা পাৱাৰ থকা এটা বস্তু বহুত গুণী জ্ঞানী ব্যক্তিসকলে কয় শুনিবলৈ পাইছোঁ মই ইমান নাজানো ভগৱানৰ বিষয়ে লোকে যিখিনি কৈছে তাকে হিৰোগত কৰি সদায় পালন কৰিবলৈ চেষ্টা কৰোঁ মোৰ আটাইতকৈ ডাঙৰ ভুল হ'ল মই লোটা নিয়া নাছিলোঁ আৰু পানী আনিব নোৱাৰিলোঁ ধুনীয়াকৈ ওলাই আহিলোঁ মন্দিৰৰ পৰা আৰু ধুনীয়াকৈ ফ্ৰেছ হৈ লৈ আকৌ এতিয়া যিহেতু আমাৰ 12টা বজাত ৰুমৰ ষ্টে আউট আছিলে ষ্টে আউট কৰি দিলোঁ আৰু ঘৰলৈ বুলি উভতি আহিলোঁ যিসকল ভক্তৰ পাছ থাকে যিসকলে আচলতে ভিআইপিত যাওঁ বুলি ভাবিছে তেওঁলোকেও কিন্তু লাইন ল'ব লাগে আপোনালোকে মনত ৰাখিব যদি আপোনালোকে জেনেৰেলত যাওঁ বুলি ভাবিছে আপোনালোকে কিন্তু লাইন 12টাৰ আগত ধৰিব লাগিব ৰাতিৰ এইখিনি তথ্য আপোনালোকক দিলোঁ আৰু হয়তো আৰু কিছু তথ্য থাকিব পাৰে মই যিমানখিনি জানিছোঁ আপোনালোকক দিছোঁ আজিলৈ ইমানে জয় মা কামাখ্যা